নমস্কাৰ। আজি বৰপেটা ৰোডৰ খৈৰাবাৰীত আজি এখন হিন্দু সন্মিলন অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে গোটেই ভাৰতবৰ্ষতেই হিন্দু সন্মিলন অনুষ্ঠিত হৈ আহিছে। সেই কাৰ্যক্ৰমৰ এটা অংশ হিচাপে আজি খৈৰাবাৰীতো আজি এখন হিন্দু সন্মিলন অনুষ্ঠিত হৈছে। তাত সহস্ৰাধিক মানুহ উপস্থিত হৈছে। হিন্দু সন্মিলনত বক্তা হিচাপে আছিল আমাৰ হাউলি নৰ্মাল স্কুলৰ অধ্যক্ষ শ্ৰীযুত সুভাষ সূত্ৰধৰ আৰু বাণীকান্ত কাকতি কলেজৰ ৰিটায়াৰ্ড প্ৰফেচাৰ প্ৰভা দেৱী বাইদেউ আৰু বৰপেটাৰ পৰা অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ কাৰ্যকৰ্তা প্ৰবীণ নাথ ডাঙৰীয়া আৰু ছাত্ৰ ছাত্ৰীসকলে কিছু সংখ্যকে ইয়াতে গীত মাত পৰিৱেশন কৰিছে, নৃত্য গীত পৰিৱেশন কৰিছে। সুন্দৰ কাৰ্যক্ৰম অনুষ্ঠিত হৈছে। এই কাৰ্যক্ৰমত মুঠতে 3টা ভাষণ হৈছে। ইয়াৰ ভিতৰত প্ৰথম ভাষণটো হৈছে হিন্দুত্বৰ ওপৰত, দ্বিতীয়টো ভাষণ হৈছে পঞ্চ পৰিৱৰ্তনৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজত পঞ্চ পৰিৱৰ্তনৰ আশা কৰিছে আৰু সেই পঞ্চ পৰিৱৰ্তনবিলাক হৈছে, প্ৰথমটো হৈছে কুটুম্ব প্ৰবোধন, মানে আমাৰ পৰিয়ালবিলাকৰ সংস্কাৰ হ'ব লাগে। দ্বিতীয় হৈছে নাগৰিক কৰ্তব্য, তৃতীয় হৈছে সামাজিক সমৰসতা আৰু চতুৰ্থ হৈছে স্বদেশী ভাৱনা আৰু পঞ্চমটো হৈছে পৰ্যাবৰণ, আমাৰ যে এই পৰিৱেশ প্ৰকৃতি সংৰক্ষণ। এই 5টা বিষয়ক লৈ আজি ইয়াত ভাষণ হৈছে আৰু সদৌ-শেষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যোৱা শতিকা জুৰি যি ধৰণৰ কাম কাজ কৰি এই ৰাষ্ট্ৰক পুনৰুত্থান আৰু সংৰক্ষণ কৰি আহিছে সেই বিষয়ে